অহাকাইলৈ গুৱাহাটীত মহিলা বিশ্বকাপ অনুষ্ঠিত হ'ব আৰু সেই বিশ্বকাপৰ লগত সংগতি ৰাখি আমাৰ যিহেতু আমাৰ মাজৰ পৰা জুবিন গাৰ্গ কিছুদিন আগতে হেৰাই গ'ল, তেওঁৰ সন্মানৰ খাতিৰত আমি অহাকাইলৈ যিখিনি আমাৰ BCCI আৰু ICCৰ অপেনিং চেৰিমনি আছে, গোটেই অনুষ্ঠানখিনি আমি জুবিন গাৰ্গক ট্ৰিবিউট দিবৰ কাৰণে আমি অনুষ্ঠিত কৰিম। এইটো কোনো তাতে কালে কোনো চেলিব্ৰেশ্যনছ তেনেকুৱা নহয়। গোটেই অনুষ্ঠানটো মেটছখন আৰম্ভ হোৱাৰ আগতে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা দলৰ মাজত যিখন প্ৰথম উদ্বোধনী খেল অনুষ্ঠিত হ'ব, তাৰ লগত যিখিনি অপেনিং চেৰিমনি আছিলে, গোটেই চেৰিমনিখিনি আমি জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিছোঁ আৰু তেওঁৰ যিবিলাক সংগীতৰ সৃষ্টিৰাজি আছিলে সেইখিনি আমি ৰাইজৰ আগত পৃথিৱীৰ প্ৰেক্ষাপটত আমি সেইখিনি আগবঢ়াই লৈ যাম। অংগৰাগ পাপন মহন্ত থাকিব, শ্বিলং কয়াৰ অফ চেম্বাৰ্ছ থাকিব, তাৰ উপৰি জয় বৰুৱা থাকিব আৰু সৰ্বশেষত শ্ৰেয়া ঘোষাল। তেওঁলোক সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব। জুবিন গাৰ্গৰ যিকেইটা খুব বিখ্যাত গান আছিলে সেই গানকেইটা তেওঁলোকে পৰিৱেশন কৰিব আৰু মই ভাবোঁ যে এইটোৰ দ্বাৰা ক্ৰিকেটৰ যিটো আমাৰ আছে, ফ্ৰেটাৰ্নিটি আছে বুলি কয়, বা ক্ৰিকেটৰ যিটো আমাৰ অনুষ্ঠান আছে আমাৰ ফালৰ পৰা জুবিন গাৰ্গক সেয়াই আমি সৰ্বোচ্চ শ্ৰদ্ধাঞ্জলি জনাবলৈ